শিৱসাগৰৰ ডিমৌ গৰুখুটি অঞ্চলত দিহিং নদীৰ মথাউৰি নিৰ্মাণৰ কামত ঠিকাদাৰৰ হেমাহি ৰাইজৰ প্ৰতিবাদ। শিৱসাগৰ জিলাৰ ডিমৌ গৰুখুটি অঞ্চলত দিহিং নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ বিপদ নিঃসৰণ কৰিবলৈ বহু বছৰ ধৰি স্থানীয় ৰাইজে মথাউৰি নিৰ্মাণৰ দাবী জনাই আহিছিল। অৱশেষত চৰকাৰৰ অনুমোদন পোৱাৰ পিছত এই কাম আৰম্ভ হ'লেও ঠিকাদাৰৰ ঢিলা গতিৰ বাবে কামত যথেষ্ট অগ্ৰগতি নাই। ইয়াৰ বিৰুদ্ধে স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনে প্ৰতিবাদৰ ৰাস্তাৰে নামি ক্ষোভ প্ৰকাশ কৰিছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কাম আৰম্ভ হোৱাৰ বহুদিন পাৰ হ'ল, কিন্তু মথাউৰি নিৰ্মাণৰ কাম আগবাঢ়ি যোৱা নাই। যদি বৰষুণৰ আগতে এই কাম সম্পূৰ্ণ কৰা নহয় তেন্তে দিহিং নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ল'ব। ইতিমধ্যে ভীমপাৰা অঞ্চলত খহনীয়াৰ কবলত পৰি বহু বিঘা কৃষিভূমি নদীৰ বুকুত বিলীন হোৱাৰ লগতে প্ৰায় অৰ্ধশতাধিক পৰিয়াল গৃহহাৰা হৈছে। ভূমি ভেটি হেৰুৱাই এই পৰিয়ালসমূহে দিশহাৰা জীৱন কটাব লগা পৰিস্থিতি আহি পৰিছে। স্থানীয় ৰাইজৰ মতে মথাউৰি নিৰ্মাণ সময়মতে সম্পন্ন নোহোৱাৰ কাৰণে নদীৰ পানী আশে পাশে থকা গাঁওসমূহ ধ্বংস কৰাৰ আশংকা বৃদ্ধি পাইছে। ক্ষুব্ধ ৰাইজে কয়, যদি বৰষুণ অহাৰ পূৰ্বে এই কাম সম্পন্ন নহয় তেন্তে আমাৰ ঘৰ-বাৰী খেতিপথাৰ সকলো পানীৰ তলত যাব। প্ৰতিবাদী ৰাইজে ইতিমধ্যে ঠিকাদাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ দাবী জনাইছে। স্থানীয় বিধায়ক, উপায়ুক্তৰ জলসম্পদ বিভাগক ততাতৈয়াকৈ হস্তক্ষেপ কৰি কামৰ গতি তীব্ৰ কৰাৰ আহ্বান জনাইছে। সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টো বৃহত্তৰ পৰিসৰত উলিয়াই আনি চৰকাৰী হস্তক্ষেপৰ বাবে স্থানীয় ৰাইজৰ তৎপৰ হৈছে। ডিমৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আৰম্ভ হোৱা নাই কাৰণে আমি আজি ইমানখিনি ছাত্ৰ সন্থাৰ ধৰক সদস্যসকল আহিছে বা গাঁৱৰ ৰাইজসকল আহিছে, তেওঁলোকে আহি আজি আমি আন্দোলন কৰিবলগীয়া হ'ল। কিয় তেওঁলোকে কামটো নকৰাৰ কাৰণেতো হৈছে। এদিন আহক, বিধায়ক ছাৰো আহক, চাই যাওক আমি কিটো পৰিস্থিতিত যে জীৱন কটাবলগীয়া হৈছে। বাৰিষাৰ আগত কেনেকুৱা, বাৰিষা ছিজনত আমাৰ কি পৰিস্থিতি হ'ব, সেইখিনিকে বিধায়ক ছাৰলৈ মই অনুৰোধ কৰিছোঁ যাতে তেওঁ এদিন আহি পিনে চাই যাওক। আমাৰ ইয়াত এক বছৰে ঠিকাদাৰে লাগি আছে কাম, আমাৰ ইয়াত কিয় ইমান লেহেমীয়া গতিত কাম চলাইছে আমি ভাবিব পৰা নাই। মানে আমাৰ কিমান অনিষ্ট হ'ব। আমাৰ অকল গৰুখুটি, দিহিঙীয়া, দৈচিগা বুলি নহয়, সমগ্ৰ এটা অঞ্চল একেবাৰে পানীৰ তলত জলমগ্ন হৈ থাকিব লাগিব। সেইকাৰণে আমি একদম মহিলাসকল সকলো ঘৰৰ পৰা কাম বন কৰি ওলাই আহিছোঁ যাতে আমাৰ সমস্যাটো সোনকালে সমাধান কৰক, নহ'লে আমি ইয়াতকৈ ডাঙৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। বিধায়কলৈ আমি অনুৰোধ কৰিছোঁ, আপোনালোকে কাক দিছে, কাক এই কামটো দিছে তেওঁক জনাওক, জনাই পেলাই আমাক সোনকালে কাম কৰিবলৈ ইয়াত অনুৰোধ যাতে এদিন আহে। ৰোধৰ প্ৰতিৰোধৰ কাম চলি আছিলে, কিন্তু মানে সম্পূৰ্ণ তেওঁলোকে কৰিব পৰা নাই, কিন্তু তেওঁলোকে গাফিলতি কৰিছে কামত। সেয়েহে আমি সদৌ ছাত্ৰ লগতে ৰাইজ আমি দাবী জনাইছোঁ তেওঁলোকে কামবোৰ অনতিপলমে সম্পূৰ্ণ কৰক, অন্যথা কিন্তু আমি বহি নাথাকিম। এটা কথাই কৈছোঁ, কি কাৰণে কৈছোঁ, কাৰণ এই বস্তুটো যদি গৰাখনে যদি প্ৰতিৰোধটো এতিয়াই যদি সম্পূৰ্ণ নকৰে, কিন্তু আগন্তুক দিনবিলাক বাৰিষা আহি আছে, বাৰিষা বুলি ক'লে তেওঁলোকে আকৌ পিছ হুকি যাব, আৰু বাৰিষা পিছ হুকি যোৱাৰ লগে লগে কিন্তু আমাৰ এই স্থানীয় যিসকল ৰাইজ আছে আমি এটা ভয়ংকৰ ঘটনাৰ সন্মুখীন হ'বলৈ আমি আগবাঢ়িব লাগিব। সেয়েহে আমি চৰকাৰ প্ৰশাসনে যি আমাৰ বাবে ধন এই প্ৰতিৰোধৰ বাবে তেওঁলোকে দিছে, আমি ঠিকাদাৰক এটাই জনাইছোঁ যে আপোনালোকে সেই ধনসমূহ সম্পূৰ্ণৰূপে ইয়াত ব্যৱহাৰ কৰক। আমি বিধায়ক মহোদয়কো আমি এটা দাবী জনাইছোঁ বা তেওঁলোকে আমি এটা অনুৰোধ জনাইছোঁ যে তেওঁ কামবিলাক তেওঁলোকে দিছে, কিন্তু তেওঁলোকে কামবিলাক কিমান ধৰণে কেনেকুৱা ধৰণে কৰিছে সেইবোৰ অলপ লক্ষ্য কৰিব বুলি আশা ৰাখিছোঁ। কাৰণ কিয়নো ইয়ালৈ আহিলে গম পাব যে কেনেকুৱা ধৰণৰ কি গতিত কামবিলাক কৰি আছে। তেওঁলোকে কামবিলাক আচলতে আমি দেখিবলৈ পাইছোঁ যে হেমহীয়া গতিত চলি আছে, আৰু আমি এটাই দাবী ৰাইজৰ হৈ আজি দাবী জনাইছোঁ যে তেওঁলোকে কামবিলাক অনতিপলমে সম্পূৰ্ণ কৰক, কিন্তু অন্যথা আমি ইয়াতকৈ বেলেগ আন্দোলন কৰিবলৈ বাধ্য হ'ম। কিন্তু তেতিয়া আমি ৰাইজ জগৰীয়া নহয়, কিন্তু ঠিকাদাৰসকলক আকৌ মই স্পষ্টভাৱে কৈছোঁ, যিহেতু আপোনালোকে কামবিলাক কৰি আছে, সম্পূৰ্ণৰূপে কাম কৰিবলৈ আপোনালোকে অকণমান আহক, কিন্তু নহ'লে যদি কাম নকৰে কিন্তু আমি বেলেগ পৰিস্থিতিলৈ যাবলৈ আমি কুণ্ঠাবোধ নকৰিম।